নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত অৰ্থাৎ দ্বিতীয় ঘৰত চন্দ্ৰদেৱৰ অৱস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ, যাতে আপুনি এই তথ্য জানি আপুনি আগুৱাব পাৰে আপোনাৰ জীৱনত। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত চন্দ্ৰদেৱৰ অৱস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। ৰাশিফলৰ দ্বিতীয় স্থানত চন্দ্ৰৰ উপস্থিতিৰ বাবে বহু ফলাফল দেখা যায়, কাৰণ চন্দ্ৰক মনৰ কাৰক বুলি কোৱা হয়। আৰু ৰাশিফলৰ দ্বিতীয় স্থানত অৰ্থাৎ ধনৰ ঘৰত চন্দ্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিজনক আৰ্থিক অৱস্থাত বিশেষভাৱে প্ৰভাৱ পেলায়। জ্যোতিষত আমাৰ সকলোৰে জন্ম তালিকাৰ 12টা ভাৱ বা 12টা ঘৰ আছে। এই ঘৰবোৰৰ প্ৰতিটোৰে আমাৰ জীৱনৰ নিজস্ব ভূমিকা আছে। যদি আমাৰ সকলোৰে ৰাশিফলত থকা 9টা গ্ৰহৰ অৱস্থান একে হ'লহেঁতেন তেন্তে আমাৰ স্বভাৱো একেই হ'লহেঁতেন। কিন্তু এই ক্ষেত্ৰত জ্যোতিষৰ মতে প্ৰতিটো ৰাশিফল বেলেগ বেলেগ, আৰু ইয়াৰ কাৰণ হৈছে আমাৰ প্ৰকৃতি আৰু ভৱিষ্যত নিৰ্ধাৰণ কৰা 9টা গ্ৰহৰ বিশেষ অৱস্থান। এই ঘৰবোৰত যেতিয়া গ্ৰহবোৰ অৱস্থিত হয় তেতিয়া আমাক শুভ আৰু অশুভ দুয়োটা দিশতে বিশেষভাৱে প্ৰভাৱিত কৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাৰ ৰাশিফলৰ দ্বিতীয় স্থানত থকা চন্দ্ৰগ্ৰহৰ কিছু ভাল বেয়া এই দুয়োটাৰে প্ৰভাৱৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছোঁ। দ্বিতীয় ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিত আৰু ইয়াৰ গুৰুত্ব বৈদিক জ্যোতিষত দ্বিতীয় ঘৰক ধন আৰু বস্তুগত সম্পৰ্কিত কাৰক হিচাপে গণ্য কৰা হয়। এই ঘৰটোৱে ব্যক্তিজনৰ লৌকিক বৃদ্ধি পোৱাৰ পৰ্যায়ৰ ধাৰণা বিশেষভাৱে দিয়ে। জ্যোতিষীসকলে ৰাশিফলৰ এই দ্বিতীয় ঘৰটোক ধনৰ ঘৰ হিচাপে অভিহিত কৰিছে। অৰ্থাৎ এই ভাৱৰ পৰা এজন ব্যক্তিৰ ৰাশিফলত বস্তুগত সুখ আৰু সাংসাৰিক অৱস্থাৰ বিভিন্ন পৰ্যায়ৰ হিচাপ কৰা হয়। এই তথ্যবোৰৰ জৰিয়তেই আগুৱাই লৈ আমি এতিয়া দ্বিতীয় স্থানত চন্দ্ৰৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ক'বলৈ আগবাঢ়িছোঁ। যদি আপোনাৰ জন্ম তালিকাত চন্দ্ৰক দ্বিতীয় স্থানত স্থাপিত হোৱা দেখা যায়, এনে মানুহ স্বভাৱতে মধুৰভাষী, ধুনীয়া, শান্তিপ্ৰিয়। এই ঘৰত চন্দ্ৰৰ স্থান অত্যন্ত উপকাৰী আৰু শুভ। এই ব্যক্তিজনে বহু ধন সঞ্চয় কৰে। চন্দ্ৰৰ প্ৰভাৱৰ বাবে এনে ব্যক্তি এজন ভাল গায়ক বা কবি হ'ব পাৰে, বা এইবোৰ ক্ষেত্ৰতো আগ্ৰহী মনৰ হ'ব পাৰে। ৰাশিফলৰ দ্বিতীয় গৃহ ধনৰ সৈতে জড়িত, আৰু চন্দ্ৰ এই ঘৰত থকাৰ লগে লগে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। কিন্তু ইয়াৰ কিছু উত্থান পতনো দেখা পাব পাৰে। ৰাশিফলৰ দ্বিতীয় স্থানত থকা চন্দ্ৰৰ লগতে আন গ্ৰহৰ অৱস্থানৰ পৰাও বহু প্ৰভাৱ দেখা পোৱা যায়। যদি চন্দ্ৰ কোনো কুৎসিত গ্ৰহৰ প্ৰভাৱত থাকে তেন্তে আমি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। ইয়াৰ লগতে যদি চন্দ্ৰ কোনো শুভ গ্ৰহৰ লগত থাকে তেন্তে ই আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হ'ব। দ্বিতীয় স্থানত অৱস্থিত চন্দ্ৰৰ পৰা আপুনি বেছিভাগ বিষয়তে উপকৃত হয়। যিসকল ব্যক্তিৰ এনে অৱস্থান আছে, যদিহে আপোনাৰো আছে, তেন্তে আপোনাৰ পৰিয়ালটোৰ ডাঙৰ আৰু সুখী হ'ব। আপোনাৰ উপাৰ্জন ভাল হ'ব আৰু আপুনিও টকা উপাৰ্জন কৰিব পাৰিব। এই ঘৰত চন্দ্ৰ থকাৰ বাবে হয়তো বহু লোকক কৰ্মসংস্থাপন দিব পাৰিব, আৰু আপোনাৰ সম্পদ সঞ্চয়ত
নাৰীৰ ভাল অৱদান থাকিব। চন্দ্ৰ আপোনাৰ দ্বিতীয় ঘৰত থকাৰ লগে লগে আপুনি ভাল আৰু উচ্চ শিক্ষা লাভ কৰিব পাৰিব আৰু আপুনি এটা শিক্ষিত আৰু উদাৰ ব্যক্তিত্ব গ্ৰহণ কৰিব। চন্দ্ৰই আপোনাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ শুভ প্ৰভাৱে আপোনাৰ মুখখন আকৰ্ষণীয় আৰু মনোমোহা কৰি তোলাই নহয়, আপোনাৰ ব্যক্তিত্বও অধিক উজ্জ্বল কৰি তুলিব। চন্দ্ৰৰ শুভ দিশটোৱে আপোনাৰ আৱেগ আৰু কামুক কামনাক বিশেষভাৱে প্ৰভাৱিত কৰে, যিবোৰ আপোনাৰ আগ্ৰহ অনুসৰি হ'ব পাৰে। আপুনি এজন সন্মানীয় আৰু শ্ৰদ্ধাৰ ব্যক্তি হ'ব আৰু আপুনি সুস্বাদু খাদ্যৰ প্ৰতি আকৰ্ষিত হ'ব। চন্দ্ৰৰ অশুভ প্ৰভাৱৰ বাবে চকুৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। লগতে আপুনি এইটো কথা জানি লওক যে আপোনাৰ চকু বুলি ক'বলৈ যাওঁতে আপোনাৰ সোঁ চকুটোৰ বিষয়ে বিশেষভাৱে ইংগিত দিছে। আপোনাৰ সন্তানে বিদেশ ভ্ৰমণ কৰিব আৰু তেওঁলোকে বিভিন্ন ব্যৱসায় কৰিবলৈ আগ্ৰহী হ'ব পাৰে। শেষত এতিয়া আমি আপোনালোকক এক বিশেষভাৱে ক'ব বিচাৰিছোঁ যে ৰাশিফলৰ দ্বিতীয় ঘৰত চন্দ্ৰৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকল আৰ্থিকভাৱে শক্তিশালী হোৱাৰ সম্ভাৱনা বহুতে বেছি থাকে আৰু এনে ব্যক্তিসকল বুদ্ধিমান আৰু দায়িত্বশীল হয়, কিন্তু কোনো বিশেষ বস্তু বা ব্যক্তিৰ প্ৰতি এই ব্যক্তিসকল অত্যাধিক মোহ হৈ আপোনাক আৱেগিকভাৱে বিচলিত কৰিব পাৰে। জ্যোতিষত চন্দ্ৰক গুৰুত্ব দিয়া হয় বিশেষভাৱে, কিন্তু জ্যোতিষ বিজ্ঞানৰ ফালৰ পৰা চন্দ্ৰক পৃথিৱী গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে এজন ব্যক্তিৰ চন্দ্ৰ ৰাশিৰ বিষয়ে ইয়াৰ জৰিয়তে বিশেষভাৱে জনা যায়। চন্দ্ৰই আমাৰ জন্ম তালিকাৰ 12টা ঘৰক বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱিত কৰে। সেই প্ৰভাৱৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে জনাব পাৰিছোঁ আৰু অন্যান্য স্থানৰ বিষয়েও আপোনালোকক অন্য এটা ভিডিঅ'ত বিশেষভাৱে জনাম। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ কিয় আমি আকৌ অন্য কিছুমান ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিম। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'। আজিলৈ ধন্যবাদ।